Good morning, teacher. Good morning. আজি আমি কথা পাতিম এন্টিবায়োটিক্সৰ বিষয়ে। কোনে ক'ব এন্টিবায়োটিক্স কি হয়? এন্টিবায়োটিক্স সেইবিধ ঔষধ হয় যিয়ে বেক্টেৰিয়া ৰোধ কৰাত সহায় কৰে। আৰু বেক্টেৰিয়া কি হয়? বেক্টেৰিয়া সেইবিধ বীজাণু হয় যিয়ে আমাৰ বেমাৰ কৰিব পাৰে। আৰু এন্টিবায়োটিক্স ৰেজিষ্টেন্স কি হয়? যেতিয়া বেক্টেৰিয়াৰ ওপৰত এন্টিবায়োটিক্সে কাম কৰিব নোৱাৰা হয় তাকে এন্টিবায়োটিক ৰেজিষ্টেন্স কোৱা হয়। বেক্টেৰিয়াৰ ওপৰত এন্টিবায়োটিক্সে প্ৰভাৱ পেলাবৰ বাবে আমি কি কৰা উচিত? কোনে ক'ব? ফ্লু, ভাইৰেল আৰু চৰ্দিৰ নিচিনা ইনফেকশ্যন হ'লে এণ্টিবায়'টিক্সে কোনো কাম নকৰে। সেইকাৰণে যেতিয়াই বেমাৰ হয় তেতিয়া ওচৰৰ চিকিৎসকক লগ কৰিব লাগে। দৰৱৰ কোৰ্চ কেতিয়াও মাজতে এৰিব নালাগে আৰু সদায় সম্পূৰ্ণ কৰিব লাগে। শিশুসকলেতো জানে, আপোনালোকেও জানি লওক যে এন্টিবায়োটিক্স কেৱল ডাক্তৰৰ পৰামৰ্শ মতেহে ল'ব। আৰু যিবোৰ এন্টিবায়োটিক্সৰ পেকেটত ৰঙা আঁচ থাকে সেইবোৰতো ডাক্তৰৰ পৰামৰ্শ অবিহনে একেবাৰেই নল'ব। স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয় ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে জাৰি।